আচ্ছা ডাঙৰীয়া আমি আজি লগ কৰিছিলোঁ কিছুমান এজেণ্ডা লৈ পেলাই কৰা হৈছে আমাৰ বিটিআৰ যে ৰেকৰ্ড আছে 2020 চনৰ 27 জানুৱাৰীতে ফুল ইমপ্লিমেণ্টেশ্যনৰ কাৰণে যিহেতু আমাৰ যিখিনি চুক্তি চাকৰকাৰী আছিলে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া লৰেন্স ইছলাৰী ডাঙৰীয়া কে আদি কৰি বহুত যে আমাৰ চুক্তি চাকৰকাৰী আছিলে তেখেতসকলে এতিয়া আমাৰ ইপিপিএল দলৰ নেতৃত্ব বহন কৰিছে গতিকে আমাৰ এইটো গুৰু দায়িত্ব আছে যে বিটিআৰ একৰ্ড যাতে 100% ইমপ্লিমেণ্টেশ্যন হয় ইয়াৰ দায়িত্বটো আছে গতিকে আমাৰ যে ক্লজ 3.1 এডিশনেল যে গাঁও সন্নিৱিষ্ট হ'বলগীয়া আছে এডিশনেল ইনক্লুজন অফ ট্ৰাইবেল ভিলেজেছ এইখিনি আমি দাবী জনাইছোঁ অলৰেডি 81টা গাঁও ইনক্লুড হৈছে আৰু কিছুমান গাঁও ইনক্লুড হ'ব লগা আছে ক্লজ 4.1 যিখিনি 1/5 এমেণ্ডমেণ্ট অফ আৰ্টিকল 280 যোনটো ফাইনেন্সিয়েল যে ৰিচোৰ্চেছ আছে শ্বেয়াৰিঙৰ কথা বাজেট শ্বেয়াৰিঙৰ যে কথা আছে এইটো মেইন এটা ক্লজ হয় এই ক্লজটো এতিয়ালৈকে মানে ইমপ্লিমেণ্ট হোৱা নাই 2019 চনত পাৰ্লিয়ামেণ্টত আৰ্টিকল 280ৰ 125th এমেণ্ডমেণ্টটো পাৰ্লিয়ামেণ্টত পুট আপ হৈছিল এই আমাৰ যে উইণ্টাৰ ছেশ্যন আছিলে এই দাবী কৰিছিলোঁ কিন্তু এইবাৰ পাৰ্লিয়ামেণ্টত যেহেতু 125th এমেণ্ডমেণ্টটো নহ'ল আমি গৃহমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে নেক্সট ছেশ্যন অফ পাৰ্লিয়ামেণ্টত যেনে তেনে 125th এমেণ্ডমেণ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ফৰ এমেণ্ডিং আৰ্টিকল 280 এইটো আমি তেখেতক অনুৰোধ কৰিছোঁ আৰু আমাৰ যি 6.1 ক্লজ আছে কাৰ্বি আংলং জিলাৰ বড়ো কছাৰী ST হিলছ ষ্টেটাছ দিয়াৰ যে ক্লজ আছিলে ক্লজ 6.1 বিটিআৰ ৰেকৰ্ডৰ এই তিনিটাটো মূল এজেণ্ডা লৈ পেলাই আমি আজি ভাৰতৰ মাননীয় গৃহমন্ত্ৰী তেখেতক আজি সাক্ষাৎ কৰিলোঁ সাক্ষাৎ কৰি বহুত ভাল আলোচনা হ'ল গৃহমন্ত্ৰী ডাঙৰীয়াই আমাক আশ্বাস দিলে এটাও ক্লজ এৰি নিদিয়ে 100% ফুল ইমপ্লিমেণ্টেশ্যন হ'ব বুলি তেখেতে আমাক আশ্বাস দিলে আৰু 125th এমেণ্ডমেণ্টটো হ'ব বুলি ক'লে লাগিলে মানে এইটো অসমৰ যিখিনি আমাৰ 6 শিডিউল কাউন্সিল আছে এইটোৰ কাৰণে আগতীয়াকৈ এই এমেণ্ডমেণ্টটো আনিব বুলি তেখেতে আশ্বাস দিছে আমাক গতিকে তেখেতে আশ্বাস দিয়াৰ কাৰণে আমি বহুত সন্তুষ্ট হয় তাৰ বাদেও আমাৰ বাকী যেনেকৈ আমাৰ ফৰ্মাৰ NDFB কেডাৰবিলাকৰ 100% ৰিহেবিলিটেশ্যনৰ কথা আৰু বিভিন্ন ইছ্যুক লৈ পেলাই আমি আজি গৃহমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিলোঁ আৰু সাক্ষাৎ কৰি পেলাই আলোচনাটো বহুত ফলপ্ৰসূ হৈছে বুলি মই ভাবোঁ 6 জনগোষ্ঠী যি ST দিয়াৰ কথা আছে এইটো লৈ পেলাই ৰাজ্য চৰকাৰে অলৰেডি আলোচনা বিলোচনা চলাই আছে আমাৰ যি CC2A বুলি সংগঠন আছে CC2A সংগঠনক যি কেবিনেট কমিটি অন গ্ৰান্টিং 6 কমিউনিটিজ ST ষ্টেটাছ দিয়াৰ কাৰণে যি ৰিপৰ্ট বনাবলৈ মন্ত্ৰীগণ এটা বনাই দিছে তেখেতসকলৰ লগত আলোচনা কৰিছে এইটো আমাৰ UPPLৰ এটা মানে আজিৰ আলোচনাৰ কিবা নাছিলে এইটো এজেণ্ডা নাছিল আমাৰ গতিকে সেনচিটিভ মেটাৰ হয় এইটো কয় যিবিলাকে মানে ST দাবী কৰি আছে আৰু যিবিলাকে ST মানে এতিয়া প্ৰেজেণ্ট ST বিলাক আছে তেখেতসকলৰ লগত আলোচনা বিলোচনা চলি আছে আৰু মন্ত্ৰীগোটৰ লগত জনাম সকলোৰ লগত আলোচনা কৰি পেলাই ইয়াৰ মানে মীমাংসা এটা কৰি ভাল এটা ডিচিশ্যন দিব বুলি আমি ষ্টেট গভৰ্ণমেণ্টক মানে ওপৰত আমি আশা ৰাখিছোঁ